হেল্ল' গাইছ অসমবাসী ৰাইজ ভূপেন ব্লগ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক অন্য এটা ভিডিঅ' দেখাবলৈ লৈ আহিছোঁ। আপোনালোকে জানেই নহয়, আপোনালোকৰ আপোন গাঁওখন, আপোন গাঁও, আপোনালোকৰ দদাইদেউ খুৰীদেউ, এইখন দেখিছে নহয় আপোনালোকে। চাৰিওফালে গাঁওখন দেখাই দিছোঁ, চাওক আপোনালোকে চাৰিওফালে চব ধুনীয়া লাগিছে আৰু এৰিয়াটো ইমান সুন্দৰ লাগিছে। আৰু ইয়াতে মানে ভিডিঅ'টো কৰিলোঁ, ভাল লাগিলে, মোৰ বৰ ধুনীয়া লাগিলে ঠাইডোখৰ, এৰিয়াটো ইমান মজা লাগিলে নহয়, চালে মানে ইমানেই ভাল লাগিলে, সেইকাৰণে মই ভিডিঅ' কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকৰ সকলোৱে ভাল দেখিছে নহয়। আৰু ইমান ভাল ঠাই এৰিনো কেনেকৈ যাওঁ, আৰু তাতে চাৰিওফালে আৰু এখন গাঁও, আৰু সেইফালে গ'লেও আপোনালোকে এইখন এখন গাঁও, ইমান ধুনীয়া লাগিছে নহয় ঠাইডোখৰ এৰিয়াটো, আৰু সেয়েহে ভিডিঅ'টো কৰিলোঁ। আৰু এনেধৰণে আমাৰ দিনবোৰ অতিবাহিত হৈ যায়, প্ৰতিদিনে কৰ্ম আৰু এনেধৰণে গৈ থাকে। যিহেতু বহাগ বিহু গাঁৱে ভূঞে সকলোতে বিহু মানিছে, আৰু সকলোতে বিহু লাগিছে, আৰু এনেধৰণে বিহু পাতিছে, ভাল লাগিছে। হ'লেও আজিকালি বিহু বুঢ়া মানুহে দেখিবলৈ নাপায়। আজিকালি বিহু ৰাতি বিহু কৰে, আৰু সেয়েহে বুঢ়া বুঢ়ী মানুহবিলাকে শুই চাবলৈ নাপায়। হঠাতে যদি বিহু এযোৰা দেখে নহয়, মনটো তেনেই ভাল লাগে। কিন্তু আজিকালি বিহু প্ৰায় মানে গধূলিহে হয়। আপোনালোকৰ আপোন গাঁওখনলৈ আহিছিলোঁ। আমাৰ তাতে দাদা এজনৰ ঘৰলৈ আহিছিলোঁ, দাদাৰ ঘৰৰ পৰা এতিয়া উলটি আহিছোঁ। এই ৰাস্তাটোৱে আহিছিলোঁ, এতিয়া যাম এইফালে। আহি পালোহি আপোনালোকৰ দদাইদেউ, আপোনালোকৰ খুৰীদেউ, আপোনালোকৰ বৰ্তা, আপোনালোকৰ গাঁওখনত এতিয়া সোমাইছোঁ। আপোনালোকৰ গাঁওখনলৈ আহিছোঁ। এটা আমাৰ বাইদেউগৰাকীয়ে মানে বস্তুটো লৈ আহিবলৈ গৈছে। তেখেতসকলক মই এপুৱা টেষ্টিং কৰি চাওক। আপোনালোকে পোহনীয়া কাঠফুলা খাওক, স্বাস্থ্যটো সুৰক্ষিত কৰি ৰাখক। আৰু মই নিজেও সদায় বস্তুটো ইউজ কৰোঁ। ভাল লাগে, বহুত ভাল লাগে, মোৰ কাৰণে বহুত ধুনীয়া লাগে বস্তুটো। আৰু আপোনালোকে আপোনালোকৰ গাঁওখননো কেনেকৈ দেখিব? মোৰ ভিডিঅ' মাধ্যমেৰে আপোনালোকে দেখিবলৈ পাব। কাৰণ মই এটা ভিডিঅ' কৰিছোঁ আপোনালোকৰ গাঁওখন, আপোনালোকৰ দাদা, আপোনালোকৰ খুৰীদেউ, আপোনালোকৰ বৰ্তা, আপোনালোকৰ নাই জানো বৰ্তা, আপোনালোকৰ দেউতা মা, সকলোকে মোৰ ভিডিঅ' মাধ্যমেৰে দেখিব। মই প্ৰতিখন গাঁৱতে এনেধৰণে ব্লগ কৰি মানে ভিডিঅ' কৰি যাওঁ। এখন গাঁও মানুহ দেখাবলৈ হ'লে, বা এখন গাঁৱৰ ভিডিঅ' দেখাবলৈ হ'লে নিশ্চয় হাতত কিবা এটা বস্তু লৈ আহিব লাগিব। নহ'লে এনেই বাংগে ভিডিঅ' কেনেকৈ কৰিব? মানে ভিডিঅ' মাধ্যমেৰে যাবলৈ হ'লে কিবা এটা বস্তু, এটা ভাল বস্তু লৈ আহিব লাগিব। তেতিয়াহে মানে আপোনালোকে আপোনালোকৰ গাঁওখন দেখিব, আপোনালোকৰ দদাইদেউক দেখিব, আপোনালোকৰ খুৰীদেউক দেখিব। এনেধৰণে কেনেকৈ দেখিব? মোৰ হাতত কিবা এটা বস্তু থাকিব লাগিব, সেই বস্তুটো মই হাতেদি লৈ যাব লাগিব, আৰু তেখেতসকলক বিলাব লাগিব। তেতিয়াহে আপোনালোকৰ দদাইদেউ, আপোনালোকৰ খুৰীদেউ, আপোনালোকৰ বৰ্তা, আপোনালোকৰ ককা আইতা সকলোকে দেখিব, কেৱল মোৰ ভিডিঅ' মাধ্যমেৰে। আৰু আহিছোঁ এতিয়া গাঁওখনলৈ, আৰু মই এতিয়া মাছৰুম লৈ আহিছোঁ। সকলোকে স্বাস্থ্য সুৰক্ষিত কৰি আহিছোঁ। যিসকলে খোৱা নাই সেইসকলক খুৱাবলৈ চেষ্টা কৰিছোঁ। খাওক, আপোনালোকে স্বাস্থ্যটো সুৰক্ষিত কৰি ৰাখক। নিজৰ লগতে আনকো সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিব লাগিব। কাৰণ কিছুমান মানুহে খাবলৈ ইচ্ছা নকৰে, তেখেতসকলক মই খুৱাব চেষ্টা কৰিছোঁ। এনেধৰণে খাওক, বস্তুটো ভাল, ইয়াত প্ৰ'টিন থাকে, আৰু আপোনাৰ ভিটামিন থাকে, প্ৰচুৰ পৰিমাণে ভিটামিন থাকে। এইবোৰ কাঠফুলা পোহনীয়া কাঠফুলা। আপোনালোকে হাবি বনত বিভিন্ন ধৰণৰ কাঠফুলা দেখিব, সৰু ডাঙৰ সেইবিলাক দেখিব। সেইবিলাক আপোনালোকে খাই মানে আজিও বহুত লোক মানে নজনা দুখত মৃত্যু মুখত পৰিছে। এটা পৰিয়াল ধ্বংস হৈছে। কিহৰ কাৰণে? কেৱল চিনি নোপোৱা দুখত। তোমাৰ নামটো কি? টিংকু মুৰা। আমাৰ টিংকু মুৰাই আজি কাঠফুলা দিছোঁ, তেখেতক খাওক বুলি কৈছোঁ। মই যিহেতু
বস্তুটো মানে কেঁচাকেও ইউজ কৰি দিওঁ। এটা যেনেকৈ কবি, বন্ধাকবি, ফুলকবি। হেল্ল' বন্ধুসকল, মই আহি গাঁৱৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। এইখনো গাঁও বেলেগ, সেইখনো গাঁও বেলেগ, এনেধৰণে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল। এয়াই হ'ল আপোনালোকৰ আপোন গাঁওখন। বন্ধুসকল, আপোনালোকক সঁচাকৈ লগ পাই বহুত ভাল লাগিল। আপোনালোকৰ আপোন গাঁওখনলৈ আহি মোৰ বৰ ভাল লাগিল। ঠিক আছে বন্ধুসকল, কালিলৈ আপোনালোকক পুনৰ লগ পাম। আজিলৈ বাই বাই, জয় আই অসম।